মোৰ নাম অমিকা দৈমাৰী মই সিগমা পইণ্ট ইণ্টিগ্ৰেটেড একাডেমি বাইহাটা চাৰিআলিৰ পৰা এইচএছটো পাছ কৰিছোঁ 93% 92.6 আৰু অসমৰ ভিতৰতে ইংৰাজী বিষয়ত সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হৈছে কিমান পালে 99 কেনেকুৱা লাগিছে আজি এই দিনটো ভালে লাগিছে ইমানো ভাল লগা নাই ইয়াতকৈ বেছি কিবা ইয়াতকৈ বেছি এক্সপেক্ট কৰিছিলোঁ মানে ভবামতে নাহিলে তুমি যিখিনি সফলতা অৰ্জন কৰিলা তাৰ বাবে কাক ধন্যবাদ দিবা স্পেচিয়েলি কাক থ্যাংকছ দিবা মই অপৰ্ণা মেম পলাশী মেম আৰু চন্দ্ৰমিতা মেম আৰু চব টিচাৰকে মানে ইংলিছৰ কাৰণে এইখিনি 99 পোৱাৰ কাৰণে মই থেংক ইউ ক'ব খোজোঁ আৰু বাকী টিচাৰো নীতা মেম যেনে কৰণ ছাৰ ইহঁতেও মানে বেলেগ ছাবজেক্টতো বহুত হেল্প কৰিছে মোৰ আৰু জিন্তু ছাৰো মোক ছিগমা পইণ্টত লৈ গৈছিল ছাৰকো বহুত থেংক ইউ ক'ব খোজোঁ এইখিনি পেৰেণ্টছে মোক সদায় ছাপোৰ্ট কৰিছে আৰু মই যি কৰিব খোজোঁ সেইটোৱে কৰিব দিয়ে আৰু মানে মই MBBS কৰিব খুজিছোঁ নীট দিম মানে এইবাৰেই ছায়েন্স হয় তোমাৰ জুনিয়ৰবিলাকক তুমি কিবা এডভাইচ বা কিবা কমেণ্টছ কৰিব বিচাৰিবা ইংলিছৰটো মানে কুৱেশ্যন বেংকটো ছল্ভ কৰিব লাগে আৰু চব কুৱেশ্যনকে এডিশ্যনেলে হওক মানে প্ৰিভিয়াছ ইয়াৰে হওক আৰু বাকী ছাবজেক্টতো বায়'তে হওক মানে চবতে কুৱেশ্যন বেংকখন ফ'ল' কৰিব লাগে আৰু মেথছৰ বুকখন ফ'ল' কৰিব লাগে আৰু মানে এনে ক্লাছ টাইমততো মই বেছি ষ্টাডি কৰা নাছিলোঁ 6 to 7 hours এনেকৈ কৰিছিলোঁ আৰু যেতিয়া ক্লাছ অফ হৈছে তেতিয়া 15 to 16 এনেকৈ কৰিছিলোঁ আৱাৰ্ছ ডালগুৰিৰ পৰা আমাৰ মাজলৈ মই লৈ গৈছিলোঁ তাই মেট্ৰিকত 91% পাইছিলে আৰু তেতিয়া ৰাজখম্বৰী ইংলিছ স্কুলত পঢ়ি আছিলে সঞ্জয় ছাৰ আছিলে প্ৰিন্সিপাল তেখেতৰ লগত মই মাজতে এদিন আহি স্কুলত ক্লাছ কৰিছিলোঁ আৰু ক্লাছ কৰোঁতে তেখেতে ক'লে খুব ব্ৰাইট ষ্টুডেণ্ট আপুনি যদি ফাইনেন্সিয়েলি চাই তেনেহ'লে ছোৱালীজনী ডেফিনেটলি বহুত বেছি ভাল কৰিব তেতিয়া মই মাকহঁতৰ ওচৰত আহিছিলোঁ কথা পাতিছিলোঁ মাকহঁতে খুব ভয় কৰিছিলে একচুৱেলি ইয়াৰ পৰা বাইহাটা চাৰিলৈকে পঠালে ল'ৰাজন বা ছোৱালীজনীৰ সুবিধা হ'বনে নাই বহুকেইজন মানুহে মোক কিন্তু কণ্টেক্ট কৰিছিলে আপোনালোকে সঁচাকৈ ফাইনেন্সিয়েলি হেল্প কৰিবনে তেতিয়া মই এটাই ৱৰ্ড দিছিলোঁ মেট্ৰিকত যিটো পাৰ্চেণ্টেজ পাইছে তাতকৈ অলপ হ'লেও মই বেছিকৈ পাৰ্চেণ্টেজ দিয়াবলৈ চেষ্টা কৰিম লগতে বিশেষকৈ আমাৰ অনুষ্ঠানখন ছিগমা পইণ্ট ইণ্টিগ্ৰেটেড একাডেমি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে বহুত বেছি আমি ল'ৰা ছোৱালীখিনিক আমি প্লেটফৰ্ম এটা দিবলৈ চেষ্টা কৰোঁ আৰু এই বছৰ আমি তাইৰ পৰা এইমছৰ কাৰণে আশা কৰিছোঁ ভগৱানে যদি সকলো ভাল কৰে তেনেহ'লে আগন্তুক কিছুদিন পিছত আমি আৰু এটা ৰিজাল্ট তাইৰ পৰা আমি পাবলৈ আশা কৰিম আৰু এইবাৰ তাই 92.6% পালে আমাৰ ফালৰ পৰা আৰু উই আৰ ভেৰি প্ৰাউড অফ হাৰ আৰু স্পেচিয়েলি ইংৰাজী ডিপাৰ্টমেণ্টত তাই যিটো 99% পালে বা মাৰ্কছ পালে তাৰ বাবে আমি ইংৰাজী ডিপাৰ্টমেণ্টতো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ ফালৰ পৰা এণ্ড তাই সঁচাকৈ খুব ইনোচেণ্ট ছোৱালী খুব ভালকৈ গোটেই বছৰটো কষ্ট কৰিছে আৰু আহিবলগীয়া সময়ত এজন ভাল চিকিৎসক হিচাপে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221